নমস্কাৰ বন্ধুসকল, আকৌ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এতিয়া প্ৰায় 1মান বাজিছে। ইহঁতক মই গা ধুৱাবলৈ ওলাইছোঁ। ৰাতিপুৱা ইহঁতক মই গা ধুৱাই দিয়া নাছিলোঁ, কাৰণ ৰাতিপুৱা বেলি ওলোৱা নাছিলে। তাৰ কাৰণে মই ইহঁতক গা ধুৱাই দিয়া নাছিলোঁ। এয়া চাওক, মই ইহঁতক গা ধুৱাই দিম এতিয়া। যোৱাকালি ভিডিঅ'টোত কথা এটা মই ক'বলৈ পাহৰিলোঁ, গাভিনী গাহৰিৰ ক্ষেত্ৰত। আজি মই সেই কথাটো ক'বলৈ ওলাইছোঁ। আপোনালোকে গাভিনী গাহৰিক কেতিয়াও এনেকৈ এটা ৰুমত এটাৰ পৰা 2টা বা 3টা এনেকৈ গাভিনী গাহৰি নাৰাখিব, নাইবা এজনী গাভিনী গাহৰিৰ লগত অন্য গাহৰি আপোনালোকে নাৰাখিব। সেয়া খাহীয়ে হওক বা অন্য কিবা যি গাহৰিয়ে নহওক, কিয়নো এটা ৰুমত যদি এটাৰ পৰা আমি বেছিকৈ গাভিনী গাহৰি ৰাখোঁ, তেতিয়া আমাৰ ইহঁতৰ পৰা লোকচান হোৱাৰ সম্ভাৱনা আছে। কাৰণ কিয়, ইহঁতে কেতিয়াবা কাজিয়া লাগিব পাৰে। হয়তো কাজিয়া লগাৰ ফলত ইহঁতৰ ভিতৰত থকা পোৱালিকেইটা বিনষ্ট হৈ যাব পাৰে। সেয়েহে বন্ধুসকল, আকৌ এবাৰ কৈছোঁ, আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব। যেতিয়া গাহৰিজনী হিটত আহিব, তাৰপিছত হিটত অহাৰ পিছত আপোনালোকে বৰটোৰ লগত ক্ৰছ কৰাই দিব। ক্ৰছ কৰা দিয়াৰ পিছত আপোনালোকে 2জনী গাহৰি এটা ৰুমত 1 মাহলৈকে ৰাখিব পাৰিব। কিন্তু 1 মাহ দিন পাৰ হোৱাৰ পিছত আপোনালোকে একেলগত 2জনী বা তাতকৈ বেছি আপোনালোকে গাহৰি নাৰাখিব। নহ'লে বন্ধুসকল কি হ'ব, আপোনালোকৰ যিটো ভাবিছিলে আপোনালোকে পোৱালি প্ৰডাকশ্যন কৰি 2টামান পইচা বেছিকৈ পাম, সেয়া বৰবাদ হৈ যাব বন্ধুসকল। আৰু তেতিয়া আপোনালোকে ক'বলৈ আৰম্ভ কৰিব, মাইকী গাহৰি পুহি একো লাভ নাই, মোৰ পইচা বৰবাদ হৈ গ'ল। তেনেকৈ ক'বলৈ আপোনালোকে আৰম্ভ কৰিব। সেয়েহে বন্ধুসকল, গাভিনী গাহৰিৰ ক্ষেত্ৰত তেনেকুৱা কিছুমান সৰু সৰু কথা আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। আৰু বন্ধুসকল, আপোনালোকে কি কৰিব, গাভিনী গাহৰিজনীৰ লগত ফ্ৰেণ্ডশ্বিপ গঢ়িবলৈ চেষ্টা কৰিব। হাতেৰে চুবলৈ চেষ্টা কৰিব। সিহঁতক হাতেৰে গাত খজুৱাই দিবলৈ চেষ্টা কৰিব। তেতিয়া সিহঁতে ফ্ৰেণ্ডশ্বিপ গঢ়িবলৈ আগবাঢ়ি আহিব। তেনেকুৱা কৰিলে কি হ'ব বন্ধুসকল, পোৱালি দিয়াৰ পিছত ইহঁতক আমি চোৱা চিতা কৰিবৰ কাৰণে বহুখিনি সুবিধা আমাৰ হ'ব। ভিডিঅ'টো ইমানেই বন্ধুসকল, আৰু বেছি দীঘলীয়া নকৰোঁ। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগে লাইক এটা কৰিব। ধন্যবাদ।